ট্ৰাকৰ পৰা টকা সংগ্ৰহ কৰাৰ অভিযোগত আমচুৰ 12জনকৈ নেতাক ইতিমধ্যে আটক কৰা হৈছে আৰু ইতিমধ্যে দেখিছে যে জিয়াউৰ ৰহমানক ইতিমধ্যে লৈ যোৱা হৈছে আৰু মই ক'ব বিচাৰিছো লখিমপুৰ সদৰ থানাত 12জনকৈ আমচুৰ সদস্যক ৰখা হৈছিল আৰু তেওঁলোকক সকলোকে এতিয়া ইতিমধ্যে আৰক্ষীয়ে গাড়ীত লৈ গৈছে আৰু তেওঁলোকক আদালতত হাজিৰ কৰা হ'ব। কিন্তু এই যিটো প্ৰসংগ সেই প্ৰসংগত লৈ লখিমপুৰত তীব্ৰ চৰ্চা হৈছে, কাৰণ তিনিখনকৈ গৰু গাড়ীৰ পৰা আৰক্ষীৰ মতে তিনিখনকৈ গৰু গাড়ীৰ পৰা তেওঁলোকে ধন দাবী কৰিছিল আৰু সেই ধন দাবী কৰাৰ অভিযোগত তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু এইখন গাড়ীতে তেওঁলোকক বহুৱাই ইতিমধ্যে আদালতলৈ লৈ যাব। কিবা ক'ব নেকি, কি হৈছিলে? হয় চাওক, বৰ্তমান অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাৰ গো ধনৰ ওপৰত যি আইন আনিছিলে, সেই আইনৰ ভিত্তিত আমি বৰ্তমান আমাৰ লখিমপুৰ জিলাত বিভিন্ন ঠাইত আপোনাৰ অবৈধভাৱে গৰুৰ যিটো চোৰাং বেহা তেওঁলোকে চলাই আছিলে। গতিকে যোৱাকালি আমি লখিমপুৰ নীলাবাৰী আউটপোষ্টৰ অন্তৰ্গত আপোনাৰ আমাৰ লখিমপুৰ বাইপাছত আমি তিনিখনকৈ অবৈধ গৰু সৰবৰাহকাৰী তিনিখন গাড়ী আমি আবদ্ধ কৰি লীলাবাৰী আৰক্ষী চকীত চমজাইছিলোঁ। আপোনালোকে ধন দাবী কৰাৰ অভিযোগ? সেইটো সম্পূৰ্ণ মিছা। তেওঁলোকে মনে সাজি তেওঁলোকে এইটো গোচৰ আমাৰ ওপৰত জাপি দিছে। গতিকে ইয়াত এটা চক্ৰান্ত চলি আছে। গতিকে এই কথাটো আমি গম পাইছোঁ, কিন্তু সম্পূৰ্ণ তথ্য আমাৰ ওচৰত অহা নাই। অহাৰ পাছত আমি আপোনালোকক জনাম। কিন্তু এইটো যে এটা অভিযোগ, যিটো ধন লোৱাৰ অভিযোগ সেই সম্পূৰ্ণ মিছা কথা, সম্পূৰ্ণ মিছা কথা। ইয়াত কোনো আমাৰ ল'ৰা ইয়াত জড়িত নাই। ঠিক আছে, ইতিমধ্যে কৈছোঁ যে এখন গাড়ী ইতিমধ্যে সাজু কৰা হৈছে আৰু এইসকলক যিসকল আমচুৰ 12গৰাকী নেতাকৰ্মী, আমচুৰ জিয়াউল ৰহমান জিলাৰ ছেক্ৰেটাৰী, তেওঁকো ইতিমধ্যে লৈ যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু আমি কৈছোঁ যে এই ঘটনাক লৈ কিন্তু এতিয়া লখিমপুৰত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে, কাৰণ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি যে আৰক্ষীৰ সূত্ৰই যি তথ্য প্ৰকাশ কৰিছে সেই তথ্য অনুসৰি যে তেওঁলোকে লখিমপুৰ বাইপাছৰ ৰাজপথত তেওঁলোকে বিভিন্ন ধৰণৰ ট্ৰাক ৰখাই তেওঁলোকে ধন সংগ্ৰহ কৰিছিল বা তেওঁলোকে এই ধন সংগ্ৰহ কাৰ্যত জড়িত হৈ আছে। গতিকে এইসকল লোকৰ যিসকলক ইতিমধ্যে আৰক্ষীয়ে লৈ যোৱা হৈছে আৰু তেওঁলোকক পৰিয়ালবৰ্গ ইয়াত উপস্থিত হৈ আছে, তেওঁলোকে এক কথা তেওঁলোক ভাগি কৰিছে আৰু আৰক্ষীৰ সূত্ৰই যি তথ্য প্ৰকাশ কৰিছে সেই তথ্য অনুসৰি যে এইসকল 12জন যি আমচুৰ নেতাকৰ্মী আছে, সেই নেতাকৰ্মীসকলে তিনিখনকৈ গাড়ীত ৰখাই চালকক আক্ৰমণ কৰি তেওঁলোকে ধন দাবী কৰিছিল। আৰু মই লখিমপুৰ সদৰ থানাৰ পৰা এই আমচুৰ নেতাকৰ্মীসকলক ইতিমধ্যেই আদালতলৈ লৈ যোৱা স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব আৰু স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকক আদালতত হাজিৰ কৰাই তেওঁলোকক জেললৈ প্ৰেৰণ কৰা হ'ব। আৰু এই যি ঘটনা, সেই ঘটনাই কিন্তু এতিয়া লখিমপুৰ নগৰত এক প্ৰকাৰ লখিমপুৰতে নহয় অসমত চৰ্চা চলিছে, কাৰণ আমচুৰ নেতাকৰ্মী এনেধৰণৰ কাৰ্যত জড়িত বুলি যি তথ্য ওলাইছে বা আৰক্ষীয়ে যি তথ্য প্ৰকাশ কৰিছে, গতিকে সেই তথ্য তেওঁলোকে পোনছাটেই নাকচ কৰিছে। কাৰণ তেওঁলোকে এটা অভিযোগ আনিছে, তেওঁলোকে অবৈধ গৰু গাড়ী ধৰিছিল আৰু ধন সংগ্ৰহৰ যি কথা, ধন সংগ্ৰহ কৰি গাড়ী চালকক আক্ৰমণ কৰি ধন সংগ্ৰহ কৰাৰ যি তথ্য সেয়া তেওঁলোকে পোনছাটেই নাকচ কৰিছে। আমি দেখুৱাই আছোঁ সদৰ থানাৰ পৰা ইতিমধ্যেই এখন ট্ৰেভেলাৰ বাহনত এই 12জনকৈ আমচুৰ নেতাকৰ্মীক লৈ যোৱা হৈছে। প্ৰথমেই তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব আৰু তেওঁলোকক তাৰ পিছতেই আদালতত হাজিৰ কৰি জেললৈ প্ৰেৰণ কৰা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।